আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিহেতু গম পালোঁ তেওঁলোকে ড্ৰাগছ মুক্ত শোণিতপুৰ তেওঁলোকে আয়োজন কৰিছে আৰু লগতে গোটেই অসমতে আয়োজন কৰিছে। গতিকে নতুন আমি আজি নাৰী সুৰক্ষা শিশু বিকাশ সন্থাৰ তৰফৰ পৰা আমি গোটেইকেইগৰাকী আজি আহি পেলাই এই কাৰ্যসূচীত আমি যোগদান কৰিছোঁ। আমি ধৰ্ণা কাৰ্যসূচীও কৰিছোঁ যে শোণিতপুৰ জিলাত যি অপসংস্কৃতি ফাকুৱাৰ নামত চলিলে সেই অপসংস্কৃতি বন্ধ হ'ব লাগে। আমি সেইটোৱে আমি সকলো আই মাতৃসকলক এটা আহ্বান জনাব বিচাৰিছোঁ যাতে তেওঁলোকে নিজৰ সন্তানসকলক কিছু চকু দিয়ে আৰু এই ড্ৰাগছৰ যি আমাৰ শোণিতপুৰ জিলাত দিনে দিনে বাঢ়ি গৈছে, ড্ৰাগছৰ এই ঘাটিবোৰ বন্ধ হ'ব লাগে। প্ৰশাসনে অলপ চকু দিয়ক ভালদৰে, সেইটোৱে আহ্বান কৰিছোঁ। আৰু আমি আই মাতৃসকল লগতে মহিলা সমিতিসকলৰ পৰা আৰম্ভ কৰি আমি নাৰী সুৰক্ষা সমিতিৰ তৰফৰ পৰাও আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব আগন্তুক দিনলৈকে।